নৱবৰ্ষৰ প্ৰাক্ষণত বাণিজ্যিক নগৰী মুম্বাইত বোমা বিস্ফোৰণৰ ভাবুকি আৰবিআইকে ধৰি 11টা স্থানত বোমা বিস্ফোৰণৰ ভাবুকি ভৰা ইমেইল গোচৰ ৰুজু কৰি মুম্বাই আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ পূব মণ্ডলৰ আইজিপি জিতমল দলে কৰিব তদন্ত আৰক্ষী থানাৰ সিসিটিভি ফুটেজৰ লগতে পৰীক্ষা কৰিব মেডিকেল ৰিপৰ্ট হদিয়াত এনকাউণ্টাৰত আহত 3 যুৱকৰ চিকিৎসা খৰচ বহন কৰিব আৰক্ষীয়ে ৰাইজৰ উত্তাল প্ৰতিবাদৰ পিছতে ঘোষণা হদিয়াৰ আৰক্ষী অধীক্ষকৰ ভুৱা এনকাউণ্টাৰৰ অভিযোগ পৰিয়াল দল সংগঠনৰ 29 ডিসেম্বৰত দিল্লীত আলফা চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত হ'ব চুক্তি স্বাক্ষৰ দিল্লীত বাহৰ আলফাৰ প্ৰতিনিধি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত ডিমা হাছাওত নিৰ্বাচনী হিংসা মাইবাং ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অগ্নি সংযোগৰ পিছতে থানাত এজাহাৰ দাখিল মাইবাং আৰক্ষীৰ ভূমিকাক লৈ সৰব কংগ্ৰেছ মৰিগাঁৱত বিতৰ্কিত পোষ্ট দি যুৱক হৈছে আটক ধৃত যুৱকজন হিৰপুখুৰীৰ আৰিফ হুছেইন হিন্দু ধৰ্মৰ বিৰুদ্ধে অশালীন মন্তব্য দিছিল পোষ্ট লিখিছিল আৰিফে সিআইডিৰ বিশেষ শাখাই আটক কৰিছে ইতিমধ্যে আৰিফক ধৃত আৰিফক মিকিৰ ভেটা আৰক্ষী থানাত এতিয়া জেৰা কৰা হৈছে সোশ্যাল মিডিয়াত বিতৰ্কিত মন্তব্য লিখি পোষ্ট দি মৰিগাঁও আটক হৈছে যুৱক এজন ধৃত যুৱকজন হিলপুখুৰীৰ আৰিফ হুছেইন হিন্দু ধৰ্মৰ বিৰুদ্ধে অশালীন পোষ্ট দিছিল আৰিফে তাৰ পিছতে পৰিছে সিআইডিৰ জালত সিআইডিৰ বিশেষ শাখাই ইতিমধ্যে আৰিফ হুছেইনক আটক কৰিছে সোধাপোছা চলি আছে ধৃত আৰিফক মিকিৰ ভেটা আৰক্ষী থানাত জেৰা কৰিছে আৰক্ষীয়ে আৰু এই গোটেই ঘটনাটোক লৈ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অশালীন মন্তব্য কৰিছিলে অশুভনীয় মন্তব্য কৰিছিলে মৰিগাঁৱত অশুভনীয় মন্তব্য সোশ্যাল মিডিয়াত কৰি তেনেকৈ পোষ্ট লিখি হিন্দু ধৰ্মক লৈ অপমানসূচক অশালীন মন্তব্য কৰি সিআইডিৰ বিশেষ শাখাৰ জালত পৰিছে আৰিফ হুছেইন নামৰ এইজন যুৱক মিকিৰ ভেটা আৰক্ষী থানাত বৰ্তমান জেৰা কৰা হৈছে এই মুহূৰ্তত আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে সংযুক্ত হৈছো পৱনজ্যোতি ডেকা কিছু বিতৰ্কিত মন্তব্য লিখি হিন্দু ধৰ্মৰ বিৰুদ্ধে আৰিফ হুছেইনে কিছু বিতৰ্কিত কথা লিখি অৱশেষত আৰক্ষীৰ জালত পৰিছে নিশ্চয়কৈ আচলতে এইজন যুৱক আচলতে আমাৰ সীতা ৰামায়ণৰ যি সীতা দেৱীৰ ওপৰত আচলতে যি বিৰূপ মন্তব্য লিখিছিল সামাজিক মাধ্যমত তাৰপিছতে আচলতে যি আৰক্ষী যি এটা দলে আচলতে অভিযান চলাই এই যি আৰিফ নামৰ যিজন যুৱক সেই যুৱকজনক আটক কৰে আৰু আটক কৰি আচলতে সোধপোছ অব্যাহত ৰাখিছে আৰু এনেধৰণৰ যি আচলতে সামাজিক মাধ্যমত যিসকল লোকে আচলতে এনেধৰণৰ হিন্দু ধৰ্মক আক্ৰমণ কৰিবলৈ বিচাৰিছে বা হিন্দু ধৰ্মৰ ওপৰত বিভিন্ন ধৰণৰ যি অশ্লীল অবাচ্য মন্তব্য কৰিবলৈ বিচাৰিছে এইসকল লোকক আচলতে এনেদৰে আৰক্ষীয়ে বৰ্তমান জেৰা কৰিছে আৰক্ষীয়ে নিশ্চয়কৈ এই যিজন আৰিফ হুছেইন নামৰ যিজন যুৱক এই যুৱকজনক আচলতে মিকিৰ ভেটা আৰক্ষী সহযোগত আচলতে সিআইডি এটা বিশেষ দলে আহি পেলাই এই যিজন আৰিফ হুছেইন নামৰ যিজন যুৱক এই যুৱকজনক আটক কৰি আচলতে সোধপোছ অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত আচলতে এই যুৱকজনক গুৱাহাটীলৈ লৈ যায় গুৱাহাটীত আচলতে এই বিভিন্ন ধৰণৰ সোধপোছ অব্যাহত ৰাখিছে বুলি আমি আৰক্ষীৰ তৰফৰ পৰা গম পাইছো হয় ধন্যবাদ জ্ঞাপন কৰিছো পৱনজ্যোতি ডেকা আমাক এইখিনি তথ্য আপুনি দিলে আৰিফ হুছেইনক ইতিমধ্যে আটক কৰা হৈছে আটক কৰাৰ পিছতে এতিয়া সোধাপোছা চলি আছে নৱবৰ্ষৰ প্ৰাক্ষণত হুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে নাকা চেকিং তিনিচুকীয়াৰ বিভিন্ন ঠাইত বিভিন্ন স্থানত যান বাহন আৰক্ষী আৰু পৰিবহণ বিভাগে যুটীয়াভাৱে চলাইছে অভিযান আমি দৃশ্য আপোনালোকক দেখুৱাইছো হুৰাপাই চালকক নাকি লগোৱাৰ লগতে পথ সজাগতাৰ চেষ্টা কৰিছে আৰক্ষীয়ে পৰিবহণ বিভাগে ডিগবৈ ৰাজপথত দণ্ডাধীশৰ উপস্থিতিত অভিযান চলাইছে যান বাহন আৰক্ষীৰ লগতে পৰিবহণ বিষয়াই আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আমি আগবঢ়াম আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ
আগন্তুক নৱবৰ্ষৰ আৰু যিহেতু মাঘ বিহু উপলক্ষে দেখা গৈছে ডিগবৈত যিহেতু নিৰাপত্তা ৰক্ষাৰ লগতে যি দুৰ্ঘটনা এই দুৰ্ঘটনাসমূহ সম্পূৰ্ণ ৰোধ কৰাৰ উদ্দেশ্যে দেখা গৈছে আজি সন্ধিয়া বেলিকা এনেদৰে ডিগবৈ ৰাষ্ট্ৰীয় ঘাইপথৰ যি পুলিচ পইণ্ট বুলি কোৱা হয় এই উক্ত স্থানত এটা কটকটীয়া নিৰাপত্তাৰ লগতে ইয়াত সকলো যান বাহন তন্ন তালাচী আৰু ব্ৰেথ এনালাইজাৰ জৰিয়তে সকলো যান বাহন ৰখাই এনেদৰে তন্নকৈ তদন্ত অব্যাহত ৰাখিছে। ইয়াত বৰ্তমান আছে আমাৰ মাজত মেজিষ্ট্ৰেট তেওঁ যিহেতু উক্ত স্থানত নিজে উপস্থিত থাকি এই তালাচী অভিযানত অব্যাহত ৰাখিছে। কি ক'ব বাইদেউ যিহেতু আজি আপোনালোকে এনেদৰে তালাচী অভিযান ৰাখিছে? সেইটো আমাৰ তিনিচুকীয়া জিলাখনত আমাৰ ৰোড এক্সিডেণ্টবিলাক শূন্য কৰিবৰ বাবে এইটো এটা প্ৰচেষ্টা। আমি ড্ৰিংক এণ্ড ড্ৰাইভিং, ৰেছ ড্ৰাইভিং আৰু আপোনাৰ ছিট বেল্ট নিপিন্ধাসকল আৰু হেলমেট নিপিন্ধাসকল যিখিনি সুৰক্ষা আমি ৰাস্তাত বাহন চলাওঁতে আমি ৰাখিব লাগে সেইখিনি আমি চেক কৰিছোঁ আজি। আৰু বিশেষকৈ ড্ৰিংক এণ্ড ড্ৰাইভিং যিহেতু এতিয়া আপোনাৰ আগন্তুক নৱবৰ্ষ আহি আছে আৰু লগতে দুৰ্ঘটনাটো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে গোটেই অসমখনতে আচলতে যিটো এক্সিডেণ্ট মানে হৈ আছে সেই এক্সিডেণ্টসমূহ শূন্য কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। তাৰে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা লগতে আমাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ কৰ্মকৰ্তাসকল, এক্সাইজ ডিপাৰ্টমেণ্টৰ কৰ্মকৰ্তাসকল, MVI কৰ্মকৰ্তাসকল আমি সকলোৱে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰাও হৈ আমি এই প্ৰচেষ্টা লৈছোঁ হাতত। আপুনি চাগে দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ডিষ্ট্ৰিক্টত এই প্ৰচেষ্টা লোৱা হৈছে আৰু আমি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ আণ্ডাৰত আমি এইখিনি কৰি যাম আৰু এনেকৈ সজাগতাৰ লগতে ৰাস্তাত যান বাহন চলাওঁতে যিখিনি মানুহে প্ৰটেকশ্যন ল'ব লাগে বা যিখিনি সজাগ হৈ চলাব লাগে সেইখিনি যাতে মানুহে বুজি পায় তাৰে এই প্ৰচেষ্টা। নিশ্চয় যিহেতু সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ উদ্দেশ্যে এনেদৰে যিহেতু পথ সুৰক্ষাৰ ক্ষেত্ৰত এই সজাগতাৰ বাবে এই ডিগবৈ মাজমজিয়া এনেদৰে আজি ইয়াতো দেখা গৈছে তন্নকৈ তালাচী অভিযান ৰখা গৈছে। কি ক'ব তাতে যিহেতু আপোনালোকৰ যি অন্যতম তালাচী অভিযান হয় এইটো আমাৰ অনাৰেবল CM ছাৰৰ নিৰ্দেশমৰ্মে আৰু আমাৰ কমিশ্যনাৰ ছাৰৰ নিৰ্দেশমৰ্মে এইটো গোটেই অসমতে আমাৰ নাইট চেকিং হৈ আছে। বিশেষকৈ এই উৎসৱমুখৰ পৰিৱেশত যিহেতু নতুন বছৰ আহি আছে, যোৱাকালি খ্ৰীষ্টমাছ গ'ল আৰু আগন্তুক ভোগালী বিহু আহি আছে, সেইকাৰণে আমাৰ গোটেই অসমতে আমাৰ এই এটা মানে স্পেচিয়েল প্ৰগ্ৰেম চলি আছে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ওপৰত। উইদাউট ছিট বেল্ট, উইদাউট হেলমেট যিহেতু দুৰ্ঘটনা দিনক দিনে হ্ৰাস পাইছে, সেইকাৰণে আমি এইটো ৰোধ কৰিবৰ কাৰণে CM ছাৰৰ নিৰ্দেশমৰ্মে এইটো আমি মানে গোটেই অসমতে আমাৰ এই প্ৰগ্ৰেমটো চলি আছে। আমাৰ ইয়াৰ লগত পুলিচ প্ৰশাসন, আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট, আমাৰ প্ৰশাসনিক বিষয়াসকল গোটেইখিনি আমাৰ DTO ছাৰ গোটেইখিনি আমি একেলগে হৈ এই অপাৰেশ্যনটো চলাই আছোঁ। নিশ্চয় যিহেতু দুৰ্ঘটনাসমূহ হয় নিশ্চয় আগন্তুক বিহুলৈকে এইটো আমাৰ কণ্টিনিউ থাকিব। নিশ্চয় আগন্তুক যিহেতু ভোগালী বিহু, এই ভোগালী বিহুৰ সময়লৈকে এনেদৰে যি ৰোড সুৰক্ষাৰ ক্ষেত্ৰত যিটো প্ৰায় দুৰ্ঘটনা বৃদ্ধি পাইছে এই দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ অৰ্থে এনেদৰে ডিগবৈ দেখা গৈছে এই সজাগতাৰ এক তালাচী অভিযান অব্যাহত ৰাখিছে। ইয়াতে MVI লগতে যি মেজিষ্ট্ৰেট বা পথ সুৰক্ষাৰ যিসকল লোক সকলোখিনি ইয়াত উপস্থিত থাকি এনেদৰে তন্নকৈ তালাচী অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত গৰম এতিয়া ডিমা হাছাৰ ৰাজনীতি। মাইবাং ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অগ্নিসংযোগৰ পিছতে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে আৰু মাইবাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মাইবাং ব্লক কংগ্ৰেছে। এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতাকৰ্মী। মাইবাং আৰক্ষীৰ ভূমিকাক লৈও ক্ষোভ উজাৰিছে কংগ্ৰেছে। ইয়াৰ পূৰ্বেও তিনি কংগ্ৰেছ প্ৰাৰ্থীক অপহৰণৰ উঠিছিল অভিযোগ। উল্লেখযোগ্য যে 8 জানুৱাৰীত অনুষ্ঠিত হ'ব ত্ৰয়োদশ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন। কিন্তু নিৰ্বাচনৰ মুহূৰ্তত এনে ঘটনাই সাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিছে এক আতংকৰো। यानी 25 तारीख को माईबांग ब्लॉक कांग्रेस ऑफिस को रात को किसी दुर्वृत्तों ने, मिसक्रेंट्स ने जलाने की कोशिश की। इस तरह का जो हरकत, इस तरह का घटना हिंसा का जो रास्ता पकड़ता है उसको डिमा हासाओ डिस्ट्रिक्ट कांग्रेस कमेटी कठोर भाषा में निंदा करता है, कंडेम करता है और डिस्ट्रिक्ट एडमिनिस्ट्रेशन से, पुलिस एडमिनिस्ट्रेशन से ये मांग है कि
इन लोगों को जल्द से जल्द अरेस्ट किया जाए और कानून के हिसाब से उनको शास्ति दिया जाए, ताकि ये जो चुनाव जो है 8 तारीख को चुनाव 13 ऑटोनमस काउंसिल का चुनाव जो है, एनसीसी ऑटोनमस काउंसिल का चुनाव शांतिपूर्ण संभव हो सके। নলবাৰীত আলফাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা যুৱক দুজন হৈছে নলবাৰী কমাৰকুছিৰ জয়ন্ত তালুকদাৰ আৰু পকুৱাৰ বিশ্বজিৎ হাউদ। ঘৰৰ পৰা দুয়োকে আটক কৰি সোধাপোছাৰ পিছত গ্ৰেপ্তাৰ কৰিছে জয়ন্ত আৰু বিশ্বজিৎক। UAPৰ গোচৰৰ অধীনত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যুৱক দুজনক সোধাপোছা আৰম্ভ হৈছে। সামাজিক মাধ্যমত তেওঁলোকে আলফা সন্দৰ্ভত কিছু মন্তব্য লিখিছিলে। ইয়াৰ উপৰিও আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ আছে জয়ন্ত তালুকদাৰ আৰু বিশ্বজিৎ হাউদৰ বিৰুদ্ধে। আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধাপোছা। জয়ন্ত তালুকদাৰ এগৰাকী আৰু আনগৰাকী বিশ্বজিৎ হাউদ UAPৰ অধীনত তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত কিছু পোষ্ট লিখিছিল। নলবাৰীত আলফা স্বাধীনৰ লিংক পেনৰ সন্দেহত এই দুয়োজনকে তেওঁলোকৰ আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগতে তেওঁলোকক UAPৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। নলবাৰীৰ এই দুয়োজন যুৱক, এজন কমাৰকুছিৰ জয়ন্ত তালুকদাৰ, আনজন পকুৱাৰ নলবাৰীৰ পকুৱাৰ বিশ্বজিৎ হাউদ, এই দুয়োজনকে এতিয়া সোধাপোছা আৰক্ষীয়ে অব্যাহত ৰাখিছে। তেওঁলোকৰ বিৰুদ্ধে যি অভিযোগ সেয়া হৈছে যে আলফা স্বাধীনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে। আলফা স্বাধীনৰ লিংক পেনৰ সন্দেহত দুয়োজনকে আটক কৰা হৈছে আৰু লগতে ছ'চিয়েল মিডিয়াত আলফাৰ সমৰ্থনত, আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট লিখিছিল আৰু তাৰ পিছতে আৰক্ষীৰ ৰোষত পৰিছে। UAPৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তাৰপিছত সোধাপোছা অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰিছে ঘৰৰ পৰা। এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক কৈলাশ টেকাৰ সৈতে। কৈলাশ, আপডেট কি আছে? নলবাৰীত এই দুই যুৱকৰ বিৰুদ্ধে তেওঁলোক আলফাৰ লিংকমেন আছিল নে তেওঁলোকে আলফাৰ সৈতে সম্পৰ্ক আছিল? কি ধৰণৰ মন্তব্য পিছতে তেওঁলোকক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে, সবিশেষ চাওক গীতাশ্ৰী, যিগৰাকী আচলতে জয়ন্ত তালুকদাৰ নামৰ জয়ন্ত তালুকদাৰক গ্ৰেপ্তাৰ কৰা হৈছে, সেইগৰাকী আচলতে জয়ন্ত তালুকদাৰে প্ৰাক্তন এগৰাকী আলফা নেতা আছিল আৰু এটা সময়ত সেইগৰাকী নেতাই আচলতে প্ৰশিক্ষণ পৰ্যন্ত লৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত যদিও সেইগৰাকী নেতাই আত্মসমৰ্পণ কৰিছিল, শেহতীয়াভাৱে কিন্তু সেই জয়ন্ত তালুকদাৰে আলফাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আচলতে নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 দিন পূৰ্বে। আৰু 2 দিন পূৰ্বে গ্ৰেপ্তাৰ কৰি আচলতে আজি নলবাৰী যি তেওঁক কোৰ্টত প্ৰডিউচ কৰা হৈছিল আৰু তাৰ পিছতে যি নলবাৰী আৰক্ষীৰ জিম্মাত থকা পৰিলক্ষিত হৈছে। অন্যহাতে আন এগৰাকী যিগৰাকী যুৱক বিশ্বজিৎ হাউদ, আৰু বিশ্বজিৎ হাউদৰো বিভিন্ন ধৰণৰ আচলতে আলফাৰ লগত থকা সম্পৰ্কৰ বাবে আচলতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু আমাৰ হাতত পৰা তথ্য অনুসৰি এই যি আচলতে দুগৰাকীকৈ আলফাক গ্ৰেপ্তাৰ কৰা হৈছে আলফাৰ সন্দেহত, এই দুগৰাকীৰ খবৰৰ ভিত্তিত আৰু হয়তো বিভিন্ন প্ৰান্তৰত অভিযান চলাব আৰু নিশা হয়তো আৰু বিভিন্ন প্ৰান্তৰ পৰা এই দুগৰাকীকৈ লোকৰ সৈতে জড়িত থকা বিভিন্নজনক আটক কৰাৰ সম্ভাৱনা আছে। গীতাশ্ৰী, হয়, তেওঁলোকৰ পৰিয়ালৰ লোকৰ পৰা বা তেনেকুৱা কোনো ধৰণৰ প্ৰতিক্ৰিয়া পোৱা গৈছে? তেওঁলোকে কি ধৰণৰ বা তেওঁলোকৰ গতিবিধি কেনেকুৱা আছিলে? তেওঁলোকে কেনেকৈ যোগাযোগ ৰাখিছিল যিহেতু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ? গীতাশ্ৰী, জয়ন্ত তালুকদাৰৰ পৰিয়ালবৰ্গৰ সৈতে আমি কথা পাতিছিলো আৰু সেই সময়ছোৱাত আচলতে জয়ন্ত তালুকদাৰৰ পত্নী এই সংবাদ মাধ্যমৰ লগত মন্তব্য কৰিছিল যে এই সম্পৰ্কত কোনো ধৰণৰ তেওঁ জড়িত নহয় বুলি, কিন্তু সেয়া আৰক্ষী তদন্তত ওলাই পৰিব। কিন্তু শেহতীয়াভাৱে তেওঁলোক দুজনকে যে গ্ৰেপ্তাৰ কৰি নলবাৰী আৰক্ষী থানাত তেওঁলোকক জেৰা চলাই থকা পৰিলক্ষিত হৈছে। অন্যহাতে উল্লেখ কৰিব বিচাৰিছো, চাওক আজি দিনৰ ভাগত নলবাৰী আৰক্ষী অধীক্ষকগৰাকীয়েও দুগৰাকীকে জেৰা চলাইছিল আৰু বিভিন্ন ধৰণৰ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে। যদিও বৰ্তমান সময়লৈকে আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ যদিও জনোৱা হোৱা নাই, হয়তো কাইলৈ দিনৰ ভাগত সকলো স্পষ্ট হৈ পৰিব আৰু কেইবাগৰাকীও ইয়াৰ লগত যোগসূত্ৰ থকা যুৱকক হয়তো জড়িত থকাৰ সন্দেহত আটক বা গ্ৰেপ্তাৰ কৰা হ'ব পাৰে কাইলৈৰ দিনটোত। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ কৈলাশ, আমাক আপডেট আপুনি জনালে। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। বনাঞ্চলত নহয়, জনাঞ্চলত বন ৰজাৰ গভীৰ নিদ্ৰা।
এজাক মানুহৰ মাজত সুখনিদ্ৰাত মগন ঢেকীয়াপতীয়া বাঘ মানুহৰ মাজত এখন পকী দেৱালতে দিন দুপৰতে শুই পৰিল এটা ঢেকীয়াপতীয়া বাঘ সাধাৰণতে নেদেখা দৃশ্য এটা আৰু তাকো এয়া ঘন জনবসতিৰ মাজৰ দৃশ্য সন্মুখত এনেকৈ নিদ্ৰাৰত ৰজাক দেখি ভালকৈ চাবলৈ ওলাইও আহিল বহু মানুহ ভয়ভীত নকৰাকৈ সকলোৱে জুমি জুমি চালে আৰু এনেকৈ মানুহৰ ভিৰৰ মাজত কাকোৱে কেৰেপ নকৰি এই বাঘটোৱে তেনেকৈ বহু সময় থাকিল আৰু চাৰিওফালে কেৱল মানুহ আৰু মানুহ বাঘ চাবলৈ অহা মানুহৰ ভিৰ এফালে বন ৰজালৈকেও ভ্ৰক্ষেপ নকৰিলে একাংশই ওলাই আহিল শ শ লোক নিদ্ৰাত মগন এফালে এয়া বন ৰজাক চাবলৈ ঘৰৰ ছাদতো উঠিলগৈ বহুজন এখন পকী দেৱালৰ ওপৰতে সন্তুলন ৰক্ষা কৰি দুপনি মাৰিছে প্ৰকাণ্ড ঢেকীয়াপতীয়াটোৱে তেনেকুৱা দৃশ্য চাবলৈ একাংশ ওলাই আহিল একেবাৰে ওচৰ চাপিও গ'ল উত্তৰ প্ৰদেশৰ পিলভিট জিলাৰ ঘটনা এইটো সঁচাকৈ আচৰিত ঘটনা এটা বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা নিকটৱৰ্তী আটকোনা গাঁওখনলৈ ওলাই আহিছিল প্ৰকাণ্ড বাঘটো নিশা ওলাই অহা বাঘটোৱে ঘন জনবসতিৰ এই গাঁওখনৰ এখন পকী দেৱালতে শুই পৰিল বাঘটো গাঁৱত প্ৰৱেশ কৰাৰ ফলত আতংকৰ সৃষ্টি হ'ল কিন্তু তাৰ মাজতে বহুতে চাদৰ ওপৰত উঠি এনেকৈ বাঘ হুচালে ইয়াৰ পিছতে বন বিভাগে জাল ব্যৱহাৰ কৰি বাঘটো আবদ্ধ কৰাৰ চেষ্টা চলায় বন বিভাগে জাল তৰাৰ পিছত নিৰাপদ দূৰত্বৰ পৰা বাঘ চাবলৈ ভিৰ কৰিলে অজস্ৰজনে সময়ত ঘুমতি ভাঙিল বন ৰজাৰ আৰু দেৱালৰ ওপৰতে বন ৰজাই দিলে এঙামৰি পৰৱৰ্তী সময়ছোৱাত বন বিভাগে ট্ৰেংকুলাইজ কৰিলে বাঘটো ঢেকীয়াপতীয়া বাঘটো ট্ৰেংকুলাইজ কৰাৰ সময়তো কোলা কাপোৰেৰে মুখ ঢকা বাঘটোৰ সৈতে যুঁজ বাগৰ হ'ল কিন্তু বন কৰ্মী नहीं हमने देखा एक बार तो हम चौंक गए उसके बाद जब सब इकट्ठा हुए फिर हमें डर भी नहीं लगा टाइगर 12 घंटे यहीं बैठा रहा और हिला भी नहीं जब हिलता था तभी सब उसे बिठा देते थे और किसी ने उसे जाने भी नहीं दिया था तो कुत्ते के पीछे भागा तो हमारी घटिया पे आया सीधा तो कुत्ता जो था वो तो कमरे में घुस गया कुत्ता सीधा कमरे में चला गया हमारे पास मच्छरदानी आई और कोई डंडा नहीं था मच्छरदानी थी हमने मच्छरदानी से आगे जोड़ना चालू करा वो भाग के वहां से जब भाई के थे आगे भाई हमारे एक इधर सोए हुए थे इसमें तो इधर आया तो इधर से धुंध काटी फिर वो दीवार पे बैठ गया हम लोग इकट्ठे हो गए शेर हमारी दीवार पे बैठ गया जो आपको चेक करवाई हमने दीवार उसी दीवार पे बैठा आपने देखा उसी दीवार पे उसकी टट्टी पेशाब जो भी निकला वो बार बार उतरने की कोशिश करता था आने वाले सरकारी बंदे जितने थे लगभग 10 बजे तक उसका झड़ाका हम लोग झेलते रहे बराबर उसी तरीके से डंडों से पकड़े रहे किसी ने मारा नहीं उसको किसी ने कुछ किया नहीं उसको धीरे धीरे करते 1:30 बज गया तब जाके कम से कम बहुत सारे जंगल के डिपार्ट रेंजर भी आए थे और क्या नाम फॉरेस्टर वगैरह वो सब आए थे फास्ट कार्ड भी था सब लोग साथ में थे उनकी मशक्कत से हम लोग सबने पकड़वा के उसे डलवा दिया জম্মু কাশ্মীৰৰ গুলমাৰ্গত এতিয়া পৰ্যটকৰ ভিৰ বাঢ়িছে নৱবৰ্ষক আদৰিবলৈ বিভিন্নজন গৈছে গুলমাৰ্গলৈ আৰু এইখিনি সময়ছোৱাত পৰ্যটকৰ ভিৰৰ পৰিপ্ৰেক্ষিতত বিশেষ কিছু ব্যৱস্থাও লোৱা হৈছে বৰফৰ শুভ্ৰ আচ্ছাদনেৰে প্ৰকৃতিৰ যেন এখন কেনভাছ হৈ উঠিছে এতিয়া গোটেই গুলমাৰ্গ আগন্তুক নৱবৰ্ষ উপলক্ষে পৰ্যটকৰ ভিৰ হয়তো আৰু বাঢ়িব এইকেইটা দিনত আৰু সেই হিচাপে পৰ্যটন খণ্ডৰ বিভিন্ন অংশীদাৰৰ সহযোগত গুলমাৰ্গ উন্নয়ন প্ৰাধিকৰণে দৰ্শনাৰ্থীৰ বাবে পৰ্যটকৰ বাবে এক ভাল লগা শীতকালীন অভিজ্ঞতা আগবঢ়াবলৈ সাজু হৈছে সম্পূৰ্ণৰূপে হোটেলসমূহক বিশেষ নিৰ্দেশনা দিয়া হৈছে পৰ্যটকৰ যাতে সকলোখিনি সা সুবিধা উপলব্ধ কৰোৱা হয় লগতে ট্যাক্সি অপাৰেটৰ আৰু অন্যান্য সেৱা প্ৰদানকাৰীসকলৰ বাবেও বিশেষ কিছু নিৰ্দেশনা দিয়া হৈছে মুঠৰ ওপৰত এক শুভ্ৰ আচ্ছাদন চাৰিওফালে আৰু তাৰ মাজতে এই ধৰণৰ এটা সুন্দৰ প্ৰকৃতিৰ পৰিৱেশৰ আমেজ লৈছে বিভিন্ন প্ৰান্তৰ পৰা যোৱা দেশৰ পৰ্যটকসকলে तो यहाँ स्नो नहीं थी तो हम लोग को ऐसा लग रहा था कि स्नोफॉल नहीं होगी हम लोग को बहुत मायूसी थी बट फिर उसके बाद हम आए एंड सडनली स्नो स्टार्ट हुआ तो हैवी स्नो स्टार्ट हुआ और द ब्यूटी इज़ जस्ट वंडरफुल जैसा रील में देखा एज इट इज़ यहाँ तो बिलीव ही नहीं हो रहा है तो येस द प्लेस इज़ वंडरफुल एवरीथिंग द होटल्स आर रियली गुड हमारे होटल्स में ऑलमोस्ट वी आर प्रिपेयर विद हॉट वाटर विद हीटिंग सिस्टम एंड अदर थिंग्स क्योंकि ये तो सालों से चल रही है डेस्टिनेशन नहीं ये तो है नहीं जैसे सोनमर्ग में प्रॉब्लम है बाकी जगह में गुलमर्ग में वैसी प्रॉब्लम तो नहीं आती है अलबत्ता थोड़े रोड ब्लॉक होते थे अब मेरे ख्याल से पिछले 2 साल से वो प्रॉब्लम भी ऑलमोस्ट सॉल्व है पूरी उम्मीद है कि इस बार काफ़ी जो है रिकॉर्ड ब्रेकिंग रश है रहेगा टूरिस्ट का ड्यूरिंग विंटर्स और जो टूरिस्ट यहाँ पे या जो प्लेयर्स आएंगे खेलो इंडिया विंटर गेम्स भी हो रही हैं तो जो भी यहाँ पे आएंगे वी आर ऑल गेयर्ड अप यहाँ के होटलियर्स यहाँ के सारे स्टेक होल्डर्स जो है दे आर ऑल गेयर्ड अप दे आर ऑल ब्रेस्ड
to welcome the tourists and the skiers जो भी यहाँ पे मुल्क के मुख्तलिफ हिस्सों से या पूरी दुनिया से यहाँ पे आते हैं. We are all geared up to welcome them. অসমত বিৰোধী ঐক্য মঞ্চৰ 15টা দলৰ ভিতৰত 10টাই নেখেলে লোকসভা নিৰ্বাচন কংগ্ৰেছ সহ 5 বিৰোধী দলেহে আগবঢ়াব প্ৰতিদ্বন্দিতা 24ৰ নিৰ্বাচনক লৈ বিৰোধী ঐক্য মঞ্চৰ সিদ্ধান্ত এয়া ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু 16 জানুৱাৰীৰ পিছত ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা বিৰোধী ঐক্য মঞ্চত আছে 15টাকৈ বিৰোধী দল আৰু কাইলৈ সাপৰত যেহেতু বৈঠক আছে কাইলৈ সাপৰত অনুষ্ঠিত হ'ব বিৰোধী ঐক্যৰ বৈঠক নগাঁও সমষ্টিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো সমালোচনা কৰিছে ভূপেন বৰাই 15টা দল বিৰোধী ঐক্য মঞ্চৰ 15টা দলৰ ভিতৰত 15টাৰ 10টাই প্ৰাৰ্থিত্ব আগ নবঢ়াই 5টা কংগ্ৰেছক ধৰি 5টা অৰ্থাৎ তেওঁলোক হাজু হৈছে 5টা দল হাজু হৈছে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ 15টা দল আছো প্ৰায় 10টা দলে লোকসভা কেন্দ্ৰিক ইমান বেছি হেৰি কৰি থকা নাই পালেতো ভালেই পাব কিন্তু একদম আকুৰগুছ নহয় 10টা মান দল পালে ভাল পাব এটাতো সম্ভৱো নহয় 15টা দলক এটাকে দিয়াটো বা কংগ্ৰেছে একেবাৰে সীমিত সংখ্যক এখনত খেলাটো সম্ভৱ নহয় সেইকাৰণে 10টা মান দলে আকুৰগুছ নহয় বাকি 4টা মান দলে নিশ্চয় দিল্লীত কথা পাতিব মানে অসমৰ বাকিবিলাক সমষ্টি মুখ্যমন্ত্ৰীৰ কাৰণে ফুলৰ ৰখ থকা সমষ্টি নহয় নেকি অসমৰ বাকি সমষ্টিবিলাকৰ মানুহখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিভংগীটো কেনেকুৱা সেইটো তেখেতে ক'ব লাগে 3টা সমষ্টি বাৰু ফুলৰ ৰখ থকা সমষ্টি বাকিকেইটা সমষ্টি কি আছে তাত চৰ চাপৰি কহুৱা বননি কি আছে কওক মুখ্যমন্ত্ৰী তেতিয়া আমি উত্তৰ দিম আজি তাৰিখত 2024ৰ কাৰণে আমাৰ সবতছে আমাৰ কাৰণে আশাব্যঞ্জক কথাটো হৈছে যে বিজেপি বা এনডিএৰ লগত গোটেই দেশতে আমাৰ ইণ্ডিয়া এলায়েন্সে 1:1 প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'বৰ কাৰণে পৰিকল্পনা কৰিছে আৰু সিদ্ধান্ত লৈছে আৰু এই ইলেকশ্যনটোত দেশবাসীয়েও এটা সঠিক সিদ্ধান্ত লোৱাত সুবিধা হ'ব ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল বাতৰি আগবঢ়াইছে